হেল্ল' সকলে নমস্কাৰ লব আমাৰ যিসকল মধ্যবিত্ত শ্ৰেণীৰ মানুহ আছে এই শ্ৰেণীৰ মানুহসকলৰ প্ৰায় বেছিভাগৰে এখন চাৰিচকীয়া বাহন লোৱাৰ এটা সপোন থাকে আৰু কিছুমানে এইটো সপোন পূৰণ কৰিব পাৰে আৰু কিছুমানে নোৱাৰা কাৰণটো হৈছে যিসকল মধ্যবিত্ত শ্ৰেণীৰ মানুহ তেওঁলোকৰ যিখিনি প্ৰয়োজন সেইখিনি মানে অপৰিসীম অৰ্থাৎ সদায় প্ৰয়োজনবিলাক বাঢ়ি গৈ থাকে আৰু প্ৰয়োজন বঢ়াৰ লগে লগে তেওঁলোকে লোনৰ জালত সোমাই যায় আৰু ইএমআইৰ জালত জীৱনটো শেষ হৈ যায় তেনেকৈ তেওঁলোকৰ যিবিলাক সপোন সেই সপোনবিলাক জলাঞ্জলি দিবলগীয়া হয় গতিকে এনেকুৱা বিভিন্ন কাৰণ আছে তাৰ ওপৰঞ্চি যদিহে কোনো এগৰাকী ব্যক্তিয়ে কিছুমান নিজৰ প্ৰয়োজন পূৰণৰ অৰ্থে ইতিমধ্যে ব্যক্তিগত লোন মানে পাৰ্সোনেল লোন লৈ থৈ দিছে তেনেহলে সেই সকল ব্যক্তিয়েও পৰৱৰ্তী সময়ত কাৰ লোন এটা ল'বলৈ পিছুৱাকি আহে বা বেংকৰ পৰা কাৰ লোন নাপাম বুলি ভাবে এতিয়া আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই আপোনালোকক জনাবলৈ বিচাৰিম যে যদিহে কোনো এগৰাকী ব্যক্তিৰ ইতিমধ্যে বেংকত পাৰ্সোনেল লোন চলি থাকে তেনেহলে সেইগৰাকী ব্যক্তিয়েও কাৰ লোন পাবলৈ সক্ষম হ'ব পাৰে কিন্তু তাৰ বাবে কিছুমান কণ্ডিশ্যন আছে আৰু এই কণ্ডিশ্যনবিলাক হৈছে যে যদিহে এগৰাকী ব্যক্তিৰ মুঠ স্যালাৰি হয় ৫০,০০০ টকা মই এটা উদাহৰণস্বৰূপে কৈছো ৫০,০০০ টকা তেনেহলে তেখেতে মাল্টিপল লোন একে সময়তে ল'ব পাৰে হোম লোন হোক পাৰ্সোনেল লোন হোক কাৰ লোন হোক তেখেতে একে সময়তে ল'ব পাৰে কিন্তু তেখেতৰ আটাইকেইটা লোনৰ যিখিনি ইএমআই আহিব সেই ইএমআই খিনি তেখেতৰ মুঠ নেট দৰমহাৰ মানে যিখিনি তেখেতে ইনহ্যান্স স্যালাৰি লাভ কৰে সেই ইনহ্যান্স স্যালাৰিৰ 50% তকৈ বেছি হ'ব নালাগে যদি 50% তকৈ বেছি হৈ যায় তেনেহলে বেংকে এটো একচেপ্ট নকৰে অৱশ্যে কিছুমান বেংকে যেনে HDFC বেংক হোক বা যিখিনি প্ৰাইভেট সেক্টৰৰ বেংক আছে আমাৰ সেইবিলাক বেংকে অৱশ্যে 55 to 57% পৰ্যন্ত লোন মানে অফাৰ কৰে কিন্তু সেইটো বস্তু নিৰ্ভৰ কৰিব সেই ব্যক্তিগৰাকীৰ সিবিল স্কোৰৰ ওপৰত যদিহে এগৰাকী ব্যক্তিৰ সিবিল স্কোৰ 780 ৰ ওপৰত থাকে তেনেহলে তেখেতে হয়তো মুঠ স্যালাৰিৰ 55 ৰ পৰা 57% পৰ্যন্ত লোন লাভ কৰিব পাৰে মানে সেইখিনি ইএমআই কৰ্তন হোৱাকৈ লোন লাভ কৰিব পাৰে কিন্তু যদিহে তাতকৈ সিবিল স্কোৰ কম থাকে তেনেহলে মাল্টিপল লোন পোৱাৰ সম্ভাৱনাটো কমি যায় বা যদিও কিবা কাৰণত লাভ কৰেও তেনেহলে লাভ কৰিলেও তেখেতৰ যেটো ইন্টাৰেষ্ট ৰেট সেই ইন্টাৰেষ্ট ৰেটটো বহুখিনি বৃদ্ধি হ'ব গতিকে থুলমূলকৈ কথা এইটোৱে যে পাৰ্সোনেল লোন চলি থাকিলেও এগৰাকী ব্যক্তিয়ে কাৰ লোন ল'ব পাৰে বা হোম লোনো ল'ব পাৰে কিন্তু সেইটো নিৰ্ভৰ কৰিব ব্যক্তিগৰাকীৰ মুঠ যেটো উপাৰ্জন যেটো স্যালাৰি তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু মুঠ ইএমআই খিনি হ'ব লাগিব সেই ব্যক্তিগৰাকীৰ দৰমহাৰ আধা অংশ 50% গতিকে ইনফৰমেশনটো আছিল ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ